কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'ম দাদা এবাৰ প্ৰথম এপ্লাই কৰিছোঁ ভালদৰে বুজাই দিয়া যে কেনেকৈ কৰিলে ভাল হ'ব আৰু এক্সট্ৰা মাৰ্ক ক'ত পায় তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ তোমালোকক ভালদৰে আজি ক'ম যে তোমালোকে এক্সট্ৰা মাৰ্ক ক'ত পাবা ঠিক আছে তো এটা মানে ভালদৰে মই বুজাই দিম কাৰণ চাওক এবাৰ কাট অফটো অলপ বেছি যোৱা মানে হাই যোৱাৰ চান্স আছে কাৰণ তোমালোকে গম পোৱাই অগ্নিবীৰ পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে আৰু তাৰ উপৰি এবাৰ মানে এক্সামত নিগেটিভ মাৰ্ক নাই ঠিক আছে তোমালোকৰ এই নিগেটিভ মাৰ্ক নথকাৰ ফলত মানে বহুতে চান্স পাব মানে এক্সাম দিবৰ বাবে যিহেতু নিগেটিভ মাৰ্ক নাই ন তো সেইকাৰণে মানে বহুতে চান্স পাব তো তোমালোকে মানে কেনেকুৱা এটা পদ্ধতি অৱলম্বন কৰিলে কেনেকুৱা এটা মানে তোমালোকে ট্ৰেইনিং লগালে যিহেতু তোমালোকৰ নামটো আহি যায় মানে নামটো তোমালোকৰ আহি যায় তো তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব ঠিক আছে তো তোমালোকক মই কৈ দিছোঁ যে মই কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ মোৰ নিজৰ যোনবোৰ এক্সপিৰিয়েঞ্চ বা মই যোনবোৰ অসুবিধা মই সন্মুখীন হৈছিলোঁ সেইবোৰে তোমালোকক মই শ্বেয়াৰ কৰোঁ যোনবোৰ মানে ৰিয়েলিটি মই জীৱনত পাই আহিছোঁ সেইবোৰে তোমালোকক মই শ্বেয়াৰ কৰোঁ আৰু তোমালোকে মোক সেই ভিডিঅ'বোৰ চোৱা আৰু তোমালোকে বুজি পোৱাও ঠিক আছে তো তোমালোকে প্ৰথম অগ্নিবীৰ চাকৰিটো কেনেকৈ ল'ম সেইটো যদি জনাৰ আগত তোমালোকে জানিব লাগিব চিলেবাছ ঠিক আছে তোমালোকে গম পোৱাই 100 মাৰ্কৰ তোমালোকৰ এক্সাম হয় 100 মাৰ্কৰ পিছত তোমালোকৰ 30 মাৰ্ক মেথছ আহে তোমালোকৰ 30 মাৰ্ক মানে 30 মাৰ্কছ তোমালোকৰ জিকে 30 মাৰ্ক তোমালোকৰ সায়েন্স আৰু তোমালোকৰ 10 মাৰ্ক ৰিজনিং তো প্ৰথমে তোমালোকে চিলেবাছখন চাব লাগিব জানিব লাগিব তেতিয়াহে তোমালোকে সেইমতে পঢ়িব লাগিব ঠিক আছে তোমালোকৰ এক্সাম কাষ চাপি আহি আছে বহুতো এক্সাম গম পাই কোনেও নজনা নহয় মানে ঠিক আছে চবেই পঢ়ি আছে তোমালোক যোনটো ইউটিউব চেনেলৰ নাম কৈ দিছিলোঁ মই শুভমী ক্লাছেছ বুলি সেইটো চাগে বহুতে পঢ়ি আছে তো নিশ্চয় তোমালোকৰ ভাল ৰিজাল্ট হ'ব বুলি মই আশা ৰাখিছোঁ সকলোকে অল দ্য বেষ্ট এক্সাম অতি সোনকালে হ'বলৈ গৈ আছে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা এক্সামৰ বাবে ঠিক আছে তো তোমালোকে প্ৰথম এক্সাম চাকৰি যদি ল'ব বিচাৰিছে তোমালোকে এক্সামৰ এটা ভাল মাৰ্ক আনিবলৈ ট্ৰাই কৰিব লাগিব ঠিক আছে আৰু তোমালোকে যদি এক্সামটোত এটা ভাল মাৰ্কছ লৈ আনিব পৰা তো তোমালোকৰ পিছত মানে ফিজিকেলৰ বাবে ইমান টেনশ্যন নাথাকে ফিজিকেলত যদি তোমালোকে গুটো মাৰা তো তোমালোকৰ আৰামছত মানে ফাইনেল মেৰিট লিষ্টত নাম আহি যাব ঠিক আছে সেইকাৰণে তোমালোকে প্ৰথম এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰা এক্সামৰ লগতে তোমালোকে ৰানিং এক্সিলেণ্ট তোমালোকৰ 5 মিনিট 30 ছেকেণ্ড যিহেতু তো তোমালোকে পঢ়া শুনাৰ লগতে ফিজিকেলৰ কাৰণেও প্ৰস্তুতি চলাই থকা ভালদৰে ঠিক আছে আৰু তাৰপিছত তোমালোকে এক্সট্ৰা মাৰ্ক ক'ত পায় এক্সট্ৰা মাৰ্ক তোমালোকৰ যদি স্পৰ্টছ চাৰ্টিফিকেট থাকে তেতিয়া তোমালোকে এক্সট্ৰা মাৰ্ক পাবা আৰু তোমালোকৰ NCCটো তোমালোকে এক্সট্ৰা মাৰ্ক পাবে আৰু NCC সকলৰ বাবে এটা গুড নিউজ আহি আছে অহা বছৰৰ পৰা শুনিছোঁ কি তোমালোকৰ যোনসকল NCC তোমালোকৰ কেণ্ডিডেট তেওঁলোকে মানে কিবা এটা মানে ৰেহাই পাবই নিশ্চয় তোমালোকে যদি NCC ফাৰ্ষ্ট ইয়েৰত সোমাইছা তোমালোকে NCCটো লৈ লোৱা ঠিক আছে যিহেতু ৰিজাল্ট দি দিলে অলৰেডি হাই ছেকেণ্ডেৰী তোমালোকে কলেজ লেভেললৈ গ'লে মানে NCC থকা ছোৱালী হওক ল'ৰা হওক NCC থকা মানে কলেজ এখনত এপ্লাই কৰিবা কাৰণ NCC থাকে তোমালোকৰ বহুত সুবিধা আজিকালি NCCটো ঠিক আছে NCC ফালৰ পৰা তোমালোকে স্কলাৰশ্বিপ পায় আজিকালি ঠিক আছে NCC ফালৰ পৰা তোমালোকে স্কলাৰশ্বিপ পাবা আৰু তোমালোকে বহুতো সুবিধা পাবা ঠিক আছে সেইকাৰণে তোমালোকক মই কৈছোঁ ভালদৰে তোমালোকে পঢ়া শুনা কৰা ভালদৰে এক্সামটো দিয়া ভালদৰে চাকৰিটো লৈ লোৱা কাৰণ আজিকালি দিনত চাকৰি এটা নহ'লে কিমান অসুবিধা হয় নিজৰ লাইফটো চলাবৰ বাবে নিজৰ পৰিয়ালটো চলাবৰ বাবে সেইটো তোমালোকেও গম পোৱা আৰু বহুতে তেনেকুৱা প্ৰব্লেম ফেচ কৰিছেও কাৰণ বহুতে মানে সময়ৰ কাম সময়ত নকৰে আৰু সময়ৰ কাম সময়ত নকৰাৰ বাবে চাকৰি এটা ল'ব নোৱাৰে সেইখিনিয়ে মানে তেওঁলোকৰ বাবে দিগদাৰ হয় ঠিক আছে তো সেইকাৰণে তোমালোকক মই কৈ দিলোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰু যদি ভালদৰে প্ৰিপেৰেশ্যন কৰি তোমালোকে পঢ়া তোমালোকে নিশ্চয় ছাকচেছ হ'বা ঠিক আছে আৰু চাকৰি যদি তোমালোকৰ ল'বৰ বাবে ইচ্ছা আছে তোমালোকে হাৰ্ডলি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে কাৰণ এবাৰ নিগেটিভ মাৰ্ক নথকাৰ ফলত মানে বহুতে মানে চান্স পাব বহুতে মানে ফিজিকেলৰ বাবে চান্স পাব আৰু তাত মানে বহুতে মাৰ্কছ লৈ আহিব আৰু কাট অফটো মানে বেছি গুচি যাব ঠিক আছে আমি যেতিয়া দিছিলোঁ ইমান মানে কাট অফ গৈছিলে কিন্তু তেতিয়া মানে নিগেটিভ মাৰ্ক আছিলে তো বহুতো মানে এক্সামতে মানে ৰিজেক্ট হৈ গৈছিলে ঠিক আছে তোমালোকৰ যিহেতু নিগেটিভ মাৰ্ক নাই এবাৰ তো সেইকাৰণে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা যাতে তোমালোকৰ মানে নামটো আহি যায় মানে ফিজিকেলৰ কাৰণে ঠিক আছে আৰু ফিজিকেল ভালদৰে দিবা তোমালোকে ভালদৰে এটা এক্সিলেণ্ট টাইমিং কেনেকৈ আনিব পাৰোঁ ডায়েট ফ'ল' কৰা ভালদৰে ৰাতিপুৱা শুই উঠি পানী খাবা পানী খাই তোমালোকে ফিল্ডলৈ ফ্ৰেছ হৈ পেলাই ফিল্ডলৈ যাবা প্ৰেক্টিছ কৰা পঢ়া শুনাৰ লগতে প্ৰেক্টিছো কৰি থকা তেতিয়া তোমালোকে নিশ্চয় ছাকচেছ হ'বা ঠিক আছে আৰু NCC যদি আছে তোমালোকৰ B যদি আছে B চাৰ্টিফিকেট থাকিলে তোমালোকে 5 মাৰ্ক এক্সট্ৰা পাবা আৰু C চাৰ্টিফিকেট থাকিলে 20 মাৰ্ক এক্সট্ৰা পাবা তো তোমালোকৰ সুবিধা হ'ব তোমালোকে ভালদৰে প্ৰেক্টিছ কৰা তোমালোকে এটা ভাল অপৰচুনিটি চাকৰিটো লোৱাৰ বাবে পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে এটা ভাল চেলেৰিও তোমালোকে পাই মানে চাই পেলাই পঢ়া শুনাৰ সুবিধা পাই তোমালোকে টাইমমতে পঢ়া শুনা এক্সাম দিবলৈ যাব পাৰিবা তো তোমালোকে সময়ৰ কাম যদি সময়ত আছে যোনসকলে এপ্লাই কৰি থৈছা হাৰ মানি নিদিবা পূৰা কঠোৰ দিনত একেৰাহে কৰা নিশ্চয় তোমালোকে চাকৰিটো ল'বলৈ সক্ষম হ'বা ঠিক আছে